নমস্কাৰ মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক ইতিমধ্যে আপোনালোকে যোৱা 3 দিন ধৰি দেখি আছে যে ৰাজ্যজুৰি প্ৰতিবাদ আৰম্ভ হৈছে সমষ্টি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াৰ বিৰুদ্ধে আনহাতে শাসক পক্ষৰ পৰা সমষ্টি নিৰ্ধাৰণক সম্পূৰ্ণ সুৰক্ষা দিয়া হৈছে এলায়েন্স পাৰ্টি যিবিলাক মৈত্ৰী দল আছে যিবিলাক জোটবন্ধনৰ দল আছে তেওঁলোকৰ মাজত সৃষ্টি হৈছে বিভ্ৰান্তি এনে সময়তে আমি ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰিছো পৌৰমন্ত্ৰী অশোক সিংঘালক পৌৰমন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া নমস্কাৰ পৌৰমন্ত্ৰীজনক হঠাৎ সমষ্টি নিৰ্ধাৰণৰ বিষয়ে আলোচনা কৰিবলৈ কিয় মতা হ'ল পানীৰ পাইপ ফুটিলে গুৱাহাটীত বানপানী হ'লে অথবা পাহাৰ খহি মানুহৰ মৃত্যু হ'লে পৌৰমন্ত্ৰীক ষ্টুডিঅ'ৰ মজিয়াত আমি দেখা পোৱাটো স্বাভাৱিক কিন্তু আজিৰ বিষয় সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু পৌৰমন্ত্ৰী ডাঙৰীয়াৰ লগতে মই আপোনালোককো দেখুৱাব খুজিছো আজিৰ দিনটোৰ প্ৰতিচ্ছবি মাত্ৰ কেই ছেকেণ্ডমান সময় এটা সৰু ভিডিঅ' हिमंत विश्व शर्मा मुर्दाबाद 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 आरएसएस मुर्दाबाद 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 नायक हाय 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 ये बस नायक होशियार 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 আঞ্চলিক গাবনসাত এসসি সমষ্টিত থাকিব দিয়ক থাকিব দিয়ক থাকিব দিয়ক মই মতলি নচলিব 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 এইখন কথা মানি নলবে নচলিব এইখন কথা আমি মানি ন নচলিব নচলিব নারী শক্তি জাগিছে জাগিছে জাগিবই আমার সমষ্টি আমাক লাগিবই আমার দাবি সেয়া আজিৰ দিনটোৰ প্ৰতিচ্ছবি মই যোৱা 3 দিনৰ প্ৰতিচ্ছবি আপোনাক দেখুৱা নাই কৰবাত আপোনাৰ প্ৰতিমূৰ্তি জ্বলিছে কৰবাত কোনোবাই অৰ্ধ উলংঘ প্ৰতিবাদ কৰিছে কৰবাত সৰু পঞ্চায়তৰ পৰা আহিছে কৰবাত ডাঙৰ আজি শিলচৰত আমাৰ পুলিচ বাহিনীয়ে ফ্ল্যাগ মাৰ্চ কৰিছে এই কথা অস্বীকাৰ কৰি লাভ নাই যে ঠায়ে ঠায়ে প্ৰতিবাদ হৈছে অশোক সিংঘাল ডাঙৰীয়া মই প্ৰতিবাদৰ প্ৰসংগলৈ যোৱাৰ আগতে মই এটা কথা স্পষ্ট কৰি ল'ব খোজো 2001 চনতে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ল আৰু 2007 চনত অসমতো আন ৰাজ্যৰ দৰে খচৰা ওলাল কিন্তু সেই সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কংগ্ৰেছ গভৰ্ণমেণ্ট আছিল তেখেত তাত মন্ত্ৰী আছিল আৰু কংগ্ৰেছ গভৰ্ণমেণ্ট আৰু সদৌ অসম ছাত্ৰ সন্থা বিৰোধী পক্ষ সকলোৱে লগ লাগি একমুখে ক'লে যে এনআৰসি নোহোৱালৈকে আমাৰ সমষ্টি নিৰ্ধাৰণ স্থগিত থাকিব লাগে এনআৰসিখন হৈ গ'ল তাৰপিছত সেই এনআৰসিখন ওলমি থাকিল সেইখন কাৰ্যকৰী কৰা নহ'ল তাৰপিছত এতিয়া সমষ্টি নিৰ্ধাৰণ কৰা হ'ল আৰু মাজতে জনপ্ৰতিনিধি আইনৰ সংশোধনী কৰি নিৰ্বাচন আয়োগক দায়িত্ব দিয়া হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণৰ এই দায়িত্বটো পোৱাৰ পিছত যোৱা কিছু দিন যেতিয়া নটিফিকেশন ওলাল জাননী ওলাল ডিসেম্বৰ মাহত তাৰ পিছৰ পৰা ইলেকশন কমিশনে একো কৰা দেখা নাই মই জানিব পাৰিছো আৰু বহুতে এই কথাটো জানিব পাৰিছে যে ডিসেম্বৰৰ 22 তাৰিখৰ পৰা আপুনি আৰু মুখ্যমন্ত্ৰী দুয়ো একেলগ হৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাৰ্যত হাত দিলে আৰু 31 ডিসেম্বৰ দিনাখন জিলাবোৰ ভাঙি পেলাই সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে সাজু হ'ল এই কথাটো ইলেকশন কমিশনে আপোনাক দায়িত্ব দিছিল নে আপোনাক চৰকাৰে দায়িত্ব দিছিল নে আপোনাক আপোনাৰ ৰাজনৈতিক দলটোৱে দায়িত্ব দিছিল নে স্বতঃপ্ৰণীতভাৱে আপুনি এই কামটো হাতত ল'লে জিলাৰ এডমিনিষ্ট্ৰেটিভ এৰিয়া চেঞ্জ কৰাৰ অধিকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আছে ৰাজ্য চৰকাৰৰ আছে নিশ্চয় এডমিনিষ্ট্ৰেটিভ কনভিনিয়েন্সৰ কাৰণে যদি আপুনি জিলাৰ সীমাটো বদলাই বা জিলা বনায় বা জিলা ক্লাব কৰে তাততো কাৰো আপত্তি কৰিব লগা নিশ্চয় নাই কিন্তু সমষ্টি পুনৰ গঠনৰ স্বাৰ্থত এটো কৰা হৈছে কিন্তু আপুনি কি দৃষ্টিৰে চাই এটো আপোনাৰ কথা চৰকাৰে তো এডমিনিষ্ট্ৰেটিভ কনভিনিয়েন্সৰ কাৰণে হেতু কৰিলে ইলেকশন কমিশনে নটিফিকেশন জাননী জাৰি কৰিছে যে অমুক তাৰিখৰ পিছৰ পৰা নতুনকৈ জিলা গঠন কৰা নহব কৰিব নোৱাৰিব কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণ আৰম্ভ হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মেলত নহয়
অনানুষ্ঠানিকভাৱে টেলিভিছনত কৈছে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই জিলাবোৰ পুনৰ আকৌ ঘূৰি আহিব তাৰ পিছতো আপুনি এই কথাটো কয় নেকি যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ স্বাৰ্থত জিলাবোৰ ভঙা হোৱা নাই ইয়াৰ সমষ্টিৰ লগত মানে ডিলিমিটেশ্যনৰ লগত সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই যেটো সমষ্টি বনিব 126টা সমষ্টিয়ে বনিব 127টা সমষ্টিটো নবনে তো সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগত জিলাৰ এডমিনিষ্ট্ৰেটিভ এৰিয়া চেঞ্জ হোৱা বা বাউণ্ডাৰী চেঞ্জ হোৱাৰ লগতো কোনো সম্পৰ্ক নাই 126টা সমষ্টিয়ে বনিব না প্ৰিয় দৰ্শক জিলাৰ সীমা পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ কোনো সম্পৰ্ক নাই এই কথা অশোক সিংঘল is on record মই খুদিব খুজিছো যে 22 ডিসেম্বৰৰ পিছত আপুনি আৰু মুখ্যমন্ত্ৰীয়ে একেলগে আৰম্ভ কৰিলে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া এই কথাটোত আপুনি উত্তৰ নিদিলে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা দায়িত্বটো ইচিআইৰ আছে আমাৰ পৰা পৰামৰ্শ লয় প্ৰত্যেকটো ৰাজনৈতিক দলৰ পৰা পৰামৰ্শ লৈছে আমিও পৰামৰ্শ দিছো আমাৰ পৰামৰ্শৰ ভিতৰত আছিলে যে কোকৰাঝাৰ সিটটো এসটি হৈ থাকিব লাগে উজনিত সিট কমিব নালাগে ধেমাজিত এটা নন ৰিজাৰ্ভ সিট হ'ব লাগে যেহেতু এটা সিট বাঢ়ি আছে সো মই ভাবিছো যে এই পৰামৰ্শবোৰ আমি দিছিলো নাই দিয়া নহয় আৰু লিখিত আকাৰে দিছিলো আৰু প্ৰেছক আমি জনাইছিলো আৰু আমি যি দাবী জনাইছিলো নিৰ্বাচনী আয়োগক প্ৰেছক আমি আগবঢ়াই দিছিলো তাত দেখিছো যে 70-80% দাবী তেখেতসকলে মানি লৈছে মই আপোনাক এখন চাৰ্ট দেখুৱাব খুজো যিখন চাৰ্টত আপুনি দেখিব যে সংখ্যালঘু অঞ্চলত আসনৰ সংখ্যা কমিছে সংখ্যাগুৰু অঞ্চলতো কমিছে এইখন চাৰ্ট আপুনি চাওক বৰপেটা 8খন আছিল 6খন হ'ল কাছাৰত 7খনে থাকিল দৰঙত 3খনলৈ কমিল ডিব্ৰুগড়ত কমিল গোৱালপাৰাত কমিল মই আকৌ দেখুৱাইছো গোৱালপাৰাটো কমা গোৱালপাৰাত নাই গোৱালপাৰাত একে আছে কৰিমগঞ্জত কমিল এখন তাৰ পিছত নগাঁৱত এখন কমিল নগাঁও 11খন আছিল 10খন হ'ল তাৰ পিছত আহিল আপোনাৰ সাউথ সালমৰা আৰু কৰিমগঞ্জ আপুনি চাওক খেলিমেলি হৈছে অকমান মই অলপ স্লো কৰি দিব অলপ স্লো কৰিলে পিচিআৰৰ পৰা আমি ধৰিব পাৰিম মই কৈ দিম কত কমিছে আচ্ছা নগাঁৱত আপোনাৰ 11খনৰ পৰা 10খনলৈ আহিল তেনেকৈ সাউথ সালমৰাত একে থাকিল এটাই আছে কিন্তু আপোনাৰ ধুবৰী ডিস্ট্ৰিক্টত কমিল এনেকৈ মই হিসাব কৰি পাইছো যে আগতে যদি মুছলমান প্ৰতিনিধিত্ব 35খন আছিল এই খচৰা মতে মুছলমান প্ৰতিনিধিত্ব 23খনলৈ নামিল তো আপুনি আমাৰ ইউডিএফ এমএলএ কোৱা কথা কৈ আছে না মই হিসাব কৰি পাইছো ঠিক আছে যি কমিলে বাঢ়িলেতো বাঢ়িলে আৰু মানে তাততো মোৰ কোনো হাত নাই আপুনি নিজে এই গোটেই প্ৰক্ৰিয়াটো যোৱা 6 মাহ ধৰি সম্পন্ন কৰিছে সিংহল ডাঙৰীয়া ইয়াৰ পিছত আপুনি কৈছে আপোনাৰ কোনো হাত নাই কি হাত হ'ব পাৰে সব ইলেকশ্যন কমিছনৰ এনে কি মতলব থাকিব পাৰে যে মুছলমান প্ৰতিনিধিত্ব কমাই 35খনৰ পৰা 23খনলৈ আনিব যিটো অশোক সিংঘালৰ মনৰ ডিজাইন মোৰ মনত কোনো ডিজাইন নাই সিটো কাম যাৰ আছে এই কামটো যাক দায়িত্ব দিয়া হয় এই সংস্থাই হওক ব্যক্তিয়ে হওক বিভাগে হওক তেখেতসকলে কৰিব পাৰে কালি যদি আপুনি মোক কয় যে পিডব্লিউডি বিভাগৰ টেন্ডাৰ আপোনাৰ বিভাগত আপুনি কৰি দিয়ক এটোতো মই কৰিব নোৱাৰো মই সেই কথাটো কোৱাই নাই গোটেই প্ৰক্ৰিয়াটোত এই কামটো যে আপুনি কৰিছে সেই কথাটো আজি কাৰো বুজিবলৈ বাকি নাই আৰু এইটো বিজেপি দলৰ আৰু চৰকাৰৰ পৰা গৈছে এইখন কাগজ এইখন খচৰা চৰকাৰে প্ৰস্তুত কৰিছে চাওক আমি এটা কথা মানে জনা উচিত আৰু যেতিয়ালৈ আমি আমাৰ যিখিনি ইনষ্টিটিউট আছে নিৰ্বাচনী আয়োগে হওক ন্যায়ালয়ে হওক উচ্চ ন্যায়ালয়ে হওক সংবিধানে হওক সংসদে হওক বিধানসভাই হওক এই ইয়াৰ মান মৰ্যাদাটো আমি যদি নাৰাখো বজাই নাৰাখো তেতিয়াহ'লে কি হ'ব সাধাৰণ মানুহৰ বিশ্বাসটো নোহোৱা হৈছে নহয় এটোতো আপোনাৰ ধাৰণাৰ ৰাজগুৰু ডাঙৰীয়া ইলেকশ্যন কমিছনে জাননীখন জাৰি কৰাৰ পিছত একোৱে কৰা নাই আৰু ইয়াৰ পৰা এটা ৰিপৰ্ট গৈছে ইলেকশ্যন কমিছনলৈ আৰু সেইটোকে এদিনৰ ভিতৰতে এন্ডোৰ্স কৰি পঠাইছে আপুনি মুখ্যমন্ত্ৰী অমিত শাহ তিনিও বহিছে নাই এটো আপোনাৰ মত এটা দেখি আছে মানুহে নাই এটো আপোনাৰ মত আৰু মোৰ মত বেলেগ বেলেগ হ'ব পাৰে গণতন্ত্ৰত এই সুবিধাটো আছে
গতিকে আপুনি কওক যে এই কথাটোত ইলেকশ্যন কমিশ্যনৰ কি ধৰণৰ এটা এজেণ্ডা থাকিব পাৰে যে মুছলমান প্ৰধান সমষ্টি কমাই আনি 23খনলৈ নিলে কি চিন্তা আছে কি হৈছে মইতো নিজেও নাজানো খচৰাখন প্ৰকাশ হৈছে ঠিকে আজিলৈ মই খচৰাখন মানে চাব পৰা নাই সময় ওলাব পৰা নাই আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছৰ দোকান 50 বছৰৰ বাবে বন্ধ কৰি দিলো মই শুনা নাই কি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি গোটেই টেলিভিছনত বাজি আছে যে যে কংগ্ৰেছৰ দোকান 50 বছৰৰ বাবে বন্ধ কৰি দিয়া মুখ্যমন্ত্ৰীয়ে যদি কৈছে মই নাজানো কি কৈছে কিন্তু মুখ্যমন্ত্ৰীয়ে যি কয় আমি তাত বিশ্বাস কৰোঁ মুখ্যমন্ত্ৰীয়ে যি কয় তাক সকলোৱে বিশ্বাস কৰে কাৰণ তেওঁ ৰাজ্যৰ মেণ্ডেট থকা মুখ্যমন্ত্ৰী আৰু আপুনিও মেণ্ডেট থকা কেবিনেট মিনিষ্টাৰ সিংহল ডাঙৰীয়া আজি যেতিয়া ৰাতিপুৱা যেতিয়া বৰাক উপত্যকাৰ প্ৰতিনিধি বৰ্গ আপোনাৰ ওচৰলৈ গ'ল সকলোৱে দেখিছে ৰাজদীপ ৰয় আমাৰ পৰিমল শুক্লবৈদ্য ইত্যাদি ইত্যাদি সকলো মানুহে আপোনাৰ বাসগৃহত ৰাতিপুৱা প্ৰৱেশ কৰা দেখিছে তেওঁলোকে কি কাৰণে আন সকলো কাম বাদ দি আপোনাক লগ কৰিবলৈ গ'ল তেওঁলোকতো ইলেকশ্যন কমিশ্যনত যাব লাগিছিল যদি আপুনি প্ৰস্তুত কৰাই নাই সেইখন হয় ৰাজগুৰুদেৱ মইতো ভাবিছিলোঁ আপুনি মোক টকছত মাতিছে গুৱাহাটীৰ খোৱা পানীৰ কথা সুধিব গুৱাহাটীত কৃত্ৰিম বানপানীৰ কথা সুধিব বাৰিষা আৰম্ভ হৈছে কৃত্ৰিম বানপানী আমি কিমান ঠিক কৰিব পাৰিলোঁ কিবা জাবৰ নিষ্পত্তিৰ কি ব্যৱস্থা কৰিলোঁ বিভাগে কি দায়িত্ব লৈ কাম কৰিলে মইতো জানা নাছিলোঁ যে এইটো কৰিব কিন্তু মোৰ কথাটো হ'ল মোৰ দলৰ যদি চৰকাৰত মন্ত্ৰী থাকিলে অসমৰ 3,30,00,000 মানুহ চৰকাৰ আমাৰ এই চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই মন্ত্ৰী সো 3,30,00,000 মানুহৰ ভিতৰত যিকোনো মানুহ আহিব পাৰে তেখেতসকলতো মোৰ দলৰ সাংসদ আৰু বিধায়ক তাত আপত্তি কৰিব লগা বা আপোনাৰ ঘৰৰ পৰা ওলাই আহি ৰাজদীপ ৰয়ে কৈছে যে আমাৰ যিখিনি কথা ক'ব লগা আছিল আমি ক'লো তেখেতসকলৰ উন্নয়নৰ বহুত কথাবিলাক আছিলে মিউনিচিপালিটিত কাম হ'ব লাগে মিউনিচিপালিটি তাত ইলেকশ্যন হোৱা নাই ইলেকশ্যন পাতিব লাগে এই কথাবিলাক আমি পাতিলোঁ কি কাৰণত দক্ষিণ শালমৰা সমষ্টিৰ জনসংখ্যা 4 লাখ হ'ল আৰু কি কাৰণত গোৰেশ্বৰকৈ নতুনকৈ সমষ্টিটোৰ জনসংখ্যা 1.5 লাখত থাকি গ'ল নহয় দক্ষিণ শালমৰাটো এটা জিলা সেইটো এটা সমষ্টিও এইটো সমষ্টিও এতিয়া জিলাটোতো আপুনি ডিষ্ট্ৰিক্ট বাউণ্ডাৰীটো আপুনি অতিক্ৰম কৰিব নোৱাৰে যিটো মই জানো কিন্তু মোতকৈ বেছি আপুনিহে জানিব নাই মই নাজানো কিন্তু মোৰ সামান্য জ্ঞানেৰে যিটো মই কৈছোঁ যিটো মই পঢ়িছিলোঁ গাইডলাইনছবোৰ যে জিলাৰ সীমাটো আপুনি অতিক্ৰম কৰিব নোৱাৰে আৰু চাউথ শালমাৰাত 2টা সমষ্টি বনাব নোৱাৰে চ' দুৰ্ভাগ্যবশতঃ ডাঙৰ হৈ গ'ল সমষ্টি কিয় জিলা হোৱাৰ কাৰণে সেইটো এটা কাৰণ হ'ব পাৰে সেইটোৱে কাৰণ আৰু বেলেগ কাৰণ দক্ষিণ শালমৰাই নহয় কমেও 7টা মুছলমান প্ৰধান সমষ্টিৰ চেহেৰা বহুত ডাঙৰ হৈ গৈছে তেওঁলোকৰ 2 লাখৰ পৰা 3 লাখ পৰ্যন্ত 4 লাখ পৰ্যন্ত জনসংখ্যা একোটা সমষ্টিত আবদ্ধ কৰা হৈছে এইটো তেনেকৈ নহ'ব আপুনি কিবা ভুল তথ্য দি আছে আপোনাৰ তথ্যটো কি মোৰ তাততো তথ্য নাই তোমাৰতো ক'লোৱে মইতো খচৰাখনেই চোৱা নাই মোৰ তাত তথ্য ক'ৰ পৰা পাব আচ্ছা আগত মই জনাত দিছপুৰ আটাইতকৈ ডাঙৰ সমষ্টি আছিল জনাই বহুত ডাঙৰ সমষ্টি আছিল গুৱাহাটীত এটা চিট বাঢ়াৰ কাৰণে মানে মই দেখিছোঁ যে দিছপুৰটো সীমাটো ভাঙি দিব লগা হ'ল ডিমৰীয়া ৰিজাৰ্ভ হৈ গ'ল মই ভিডিঅ' আপোনাক দেখুৱাম লুৰিণ জ্যোতি গগৈৰ তেখেতৰ যেতিয়ালৈকে সম্পূৰ্ণ নহ'ব যেতিয়ালৈকে বিদেশী নাগৰিকৰ নাম চিনাক্তকৰণ নহ'ব তেতিয়ালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব নালাগে আৰু এই যিটো সমষ্টি পুনৰ নিৰ্ধাৰণ এইটোৱে কেৱল মাত্ৰ বিজেপিৰ ভোট বেংক সুৰক্ষিত কৰিহে তেওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব খুজিছে ইয়াত কোনো খিলঞ্জীয়া মানুহ ভূমিপুত্ৰৰ অসমীয়া মানুহৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ তেওঁলোকৰ চিন্তা আৰু পৰিকল্পনা নাই এইটোৱে এই খিলঞ্জীয়াৰ স্বাৰ্থ পূৰণ নকৰে বৰ্তমানৰ খচৰাখনে বৰঞ্চ বিজেপিৰ স্বাৰ্থ পূৰণ কৰিব এতিয়া কথা হ'ল যে নিৰ্বাচন আয়োগৰ আগতে যি ডিলিমিটেশ্যন কমিশ্যন আছিল ডিলিমিটেশ্যন কমিশ্যনে এই কথাটো কৈছে যে এতিয়াৰ পৰা যদি পুনৰ নিৰ্ধাৰণ হ'ব লাগে তেন্তে 2026 পিছত হ'ব লাগিব আৰু পৰৱৰ্তী যি লোকপিয়ল হ'ব সেন্সাস হ'ব তাৰ ভিত্তিত হ'ব লাগিব অৰ্থাৎ 2031 চনৰ লোকপিয়লৰ ভিত্তিত হ'ব লাগিব 2001 চনত যিটো প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেইটো 2008 চনত সমাপ্ত হৈছে যদি 2031 চনত প্ৰক্ৰিয়াটো আৰম্ভ হয় তেতিয়াহ'লে 2038 ত শেষ হ'ব
এতিয়া 2023ত যিখন খচৰা আজি হ'ল এইখন যদি চূড়ান্ত হয় তেনেহ'লে সেইখন 2038 চন পৰ্যন্ত বাহাল থাকিব যদি মানে 31ৰ ভিত্তিত আকৌ পুনৰ্নিৰ্ধাৰণ আৰম্ভ হয় হ'বই লাগিব নহ'ব পাৰে আচ্ছা সেইটো এটা গাইডলাইন আছে বা ডাইৰেক্টিভ আছে এটা লুৰিনজুটিয়ে কৈছে যে বিজেপিৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে এইখন বনোৱা হৈছে আৰু 2038 লৈকে তাৰমানে এইখনেই থাকিব মানে যদি অনুমোদন হয়তো এইখিনি নেক্সট হোৱালৈতো এইটোৱে থাকিব 38তে হয় নে 35তে হয় নে 42তে হয় নে 50তে হয় যেতিয়াই হ'ব নেক্সট ডিলিমিটেশ্যন হোৱালৈতো এইটোৱে থাকিব তাৰমানে এই ডিলিমিটেশ্যনখনে যিখনে বিজেপিৰ স্বাৰ্থ সুৰক্ষিত কৰিব সেইখনেই বাহাল থাকিব আগন্তুক 50 চন পৰ্যন্ত নহয় বিজেপিৰ কোনো স্বাৰ্থ মানে পূৰ্ণ নকৰে খিলঞ্জীয়া আৰু ভূমিপুত্ৰসকলৰ স্বাৰ্থই সুৰক্ষিত কৰিব ধন্যবাদ সিংহল ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি সমষ্টি পুনৰ নিৰ্ধাৰণৰ বহু কথা এতিয়াও আলোচনা কৰিবলৈ বাকী ঘূৰি আহিছোঁ পুনৰ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত পৌৰমন্ত্ৰী অশোক সিংহল আৰু আমাৰ আলোচনাৰ বিষয় সমষ্টিৰ পুনৰ নিৰ্ধাৰণ অশোক সিংহল ডাঙৰীয়া মই এইমাত্ৰ আপোনাক দেখুৱাব খুজিছোঁ ভূপেন বৰাৰ এটা সৰু ভিডিঅ' কংগ্ৰেছ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আপুনি দেখিছে বোধকৰো তথাপিও চাই লওক এবাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে শীততাপ নিয়ন্ত্ৰিত ৰুমত বহি জাতীয় স্বাৰ্থত নহয় অসমৰ স্বাৰ্থত নহয় খিলঞ্জীয়াৰ স্বাৰ্থত নহয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেইজনমান অনুগত বিধায়ক ৰাজনৈতিক নেতাৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুগত কেইজনমান ৰাজনৈতিক নেতাৰ সুৰক্ষাৰ স্বাৰ্থত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ মই ভূপেন বৰাৰ কথা মানি নলওঁ আৰু আপোনাকো মই মানি ল'বলৈ বাধ্য নকৰোঁ মানৱ ডেকা লখিমপুৰ অশোক সিংহল ঢেকিয়াজুলি তৰংগ গগৈ নাহৰকটীয়া বিশ্বজিৎ ফুকন সৰুপথাৰ জয়ন্ত মল্ল বৰুৱা নলবাৰী পীয়ুষ হাজৰিকা জাগিৰোড পৰমা ৰাজবংশী চিপাঝাৰ বদৰুদ্দিন আজমল ধুবুৰী কৰিমুদ্দিন বৰভূঞা এওঁলোকৰ কাৰো সমষ্টিৰ একো খেলি মেলি হোৱা নাই কোনে ক'লে আপোনাক কোনেও একো সমস্যাৰ সমাধান নহয় সমস্যাৰ সন্মুখীন হয় বৰঞ্চ তেওঁলোকৰ ভাল হ'ব ৰাজগুৰু ডাঙৰীয়া কোনে ক'লে আপোনাক কওকচোন মোৰ নিজৰে সমষ্টি আধা ভাঙা গ'ল আচ্ছা আপুনি নিজৰ সমষ্টিটো ভালকৈ বনাই ল'লে ইছৰাম মইতো এইটোৱে কৈ আছোঁ আপুনি যে ক'লে যে কাৰো সমষ্টিত মানে নহ'ল মোৰ নিজৰে সমষ্টি আধা ভাঙা গ'ল আধা ভঙা হোৱাৰ পৰা আপোনাৰ লাভ লোকচান কি হ'ব মোৰ লোকচানেই হ'ব লাভ হোৱাটো কোনো কাৰণ নাই যোৱাবাৰ 50,000 ভোটত জিকি আহিছোঁ মই বুজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিজৰ সমষ্টি ভাঙা গ'ল সেইটো এটা ভাঙা গৈছে সেইটো এটা বেলেগ অংক বাবা শুৱালকুছিটো আপোনালোকে ঠেলি নিছে নি পেলাই হাজোৰ লগত আমি ঠেলি নিছোঁ মানে কৃষ্ণ 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 মানে ৰাজগুৰু ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া 6বাৰকে তাত নিৰ্বাচিত হয় ঠিক আছে যোৱা ইলেকশ্যনত তেখেতে 1 লাখ ভোটৰ ব্যৱধানত তাৰ পৰা জিকি আহিছে আৰু তাৰপিছত আপুনি ভাবেনে যে 1 লাখ ভোটৰ পৰা 1 লাখ ভোটত জিকি অহাৰ পিছত কোনো এজন বিধায়কে নিজৰ সমষ্টিটো 3 টুকুৰা হোৱাটো বিচাৰিব আপুনি মোক ভাবি কওক নহয় নাই আপুনি ভাবি কওক অংক আছে আপুনি সবতে অংক আছে মই আপোনাক ক'লো বৰক্ষেত্ৰী সমষ্টিত মুছলমানৰ শক্তি কমাবৰ কাৰণে আপোনালোকে বৰক্ষেত্ৰীটো হাজোৰ এফালে ঠেলি দিলে শুৱালকুছিৰ একাংশ হাজোৰ লগত লগ লগাই হাজোটো ৰিজাৰ্ভ কৰি পেলালে এতিয়া মুছলমানে ৰিজাৰ্ভ কৰি পেলাই সংৰক্ষিত মানুহক চিলুকাছ মানুহক ভোট দিবলৈ বাধ্য বৰক্ষেত্ৰী এতিয়া মুছলমানৰ আগৰ হেৰিটো কমি গ'ল শক্তি কমি গ'ল যাৰ কাৰণে বেলেঞ্চ কৰিবৰ কাৰণে শুৱালকুছিটো আপোনালোকে হাজোৰ লগত ঠেলি দিলে তাত মুখ্যমন্ত্ৰী ডাঙৰীয়া একো ক্ষতি হোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সমষ্টিয়ে মানে নোহোৱা হৈ গ'ল আজি কৈছে তেখেতে যে মই অসন্তুষ্ট মই এইটো দিম মই কমপ্লেইন দিম ইলেকশ্যন কমিশ্যনত সেইটো সেই বেজেৰাৰ ফালে মানুহবিলাকে যেতিয়া প্ৰতিবাদ কৰিলে তেতিয়া তেখেতে এই কথাটো কৈছে সেই ৰিয়েকশ্যনটোত প্ৰশমিত কৰিবৰ বাবে কিন্তু কাৰ্যতঃ মুখ্যমন্ত্ৰীৰ বিশেষ লোকচান হোৱা নাই হাজো সমষ্টিৰ সুমন হৰিপ্ৰিয়াৰ হাতৰ পৰা ওলাই গুচি গ'ল চাওক আপোনাক কোনে এই কথাবিলাক দি আছে তথ্যবিলাক দি আছে মই নাজানো প্ৰথমটোতো বৰক্ষেত্ৰী সমষ্টি হ'ল নলবাৰী জিলা হয়
হাজো সমষ্টি হ'ল কামৰূপ জিলা হয় চ' হাজো আৰু বৰক্ষেত্ৰীৰ মাজত কোনো সম্পৰ্ক নাই ডিলিমিটেশ্যনৰ প্ৰথম ক্ৰাইটেৰিয়াই হ'ল যে জিলা অতিক্ৰম হ'ব নোৱাৰিব চ' বৰক্ষেত্ৰী এটা বেলেগ জিলাৰ সমষ্টি হাজো এটা বেলেগ জিলাৰ সমষ্টি চ' হাজো আৰু বৰক্ষেত্ৰীৰ মাজত কোনো সম্পৰ্ক কামৰূপো এটা বেলেগ জিলা কামৰূপো বেলেগ জিলা নলবাৰীও বেলেগ জিলা বুজি পালোঁ চ' আপুনি যে বৰক্ষেত্ৰী আৰু হাজোৰ মাজত ৰিলেশ্যনটো আনিব খুজিছে এই ৰিলেশ্যনটো আপুনি আনিব নোৱাৰে কিয় দুটা বেলেগ বেলেগ জিলা তেতিয়া আপুনি কি কৰিলে হাজোটোত মানে বৰক্ষেত্ৰীত একাংশ নাজানো কি কৰিলে কি হ'ল মইতো হাজোৰ খচৰাটো চোৱা নাই হাজোৰ মানে খচৰাটো মই মানে ড্ৰাফটটো মই চোৱা নাই মই কেনেকৈ ক'ম কি হ'ল তাত আচ্ছা মই এটা অভিযোগ আহি আছে কমলা কলিতাই প্ৰতিবাদ কৰিছে আমগুৰি সমষ্টিটো নোহোৱা হ'ল আমাৰ প্ৰদীপ হাজৰিকাই প্ৰতিবাদ কৰিছে অগপ দলটোৰ যিটো ঘটনা ঘটিল 6 গাঁৱৰ পৰা অসমীয়া ভোটখিনি কাটি লৈ গৈ পলাশবাৰীত দি পেলাই চমৰীয়া বুলি যিটো দিলে সেইটো সম্পূৰ্ণ এটা মুছলমান আধিপত্য সমষ্টি হৈ পৰিল যিটো ৰেকিবুদ্দিনৰ সুবিধা হৈ গ'ল আৰু যিজন মুখ্যমন্ত্ৰী খুব ঘনিষ্ঠ বুলি বহুতে সন্দেহ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ঘনিষ্ঠ কোন কোন নাই এইটো মোক বুজাই দিয়ক আপুনি যে কৈছে মুখ্যমন্ত্ৰী ঘনিষ্ঠ মইতো এজনো পোৱা নাই যিজন মুখ্যমন্ত্ৰী ঘনিষ্ঠ নহয় মানে কংগ্ৰেছ পাৰ্টিত থকা নহয় বিজেপিত থকাটোতো তেখেতক মানে শ্ৰদ্ধা ভক্তিৰে মানে তেখেতৰ লগত আছে বাকীখিনিও তেওঁৰ লগত আছে কিয় মুখ্যমন্ত্ৰীয়ে কাকো নাৰাজ নকৰে যিটো ৰেকিবুদ্দিনক সন্তুষ্ট কৰিলে আপুনি এইটো বেলেগ লাইনত এইকাৰণে কমলা কলিতাই বিৰোধিতা কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুবাৰ আমাক বুজাইছে যে শাসক দলৰে সমষ্টি হওক বিৰোধী দলৰে সমষ্টি হওক মানুহ আৰু মানৱতাৰ দৃষ্টিভংগীৰে মানুহক আমি সেৱা কৰিব লাগে মুখ্যমন্ত্ৰী মই অকল নিৰ্বাচিত বিজেপি MLAৰ সমষ্টিৰ মুখ্যমন্ত্ৰী নহয় অসমৰ 3,30,00,000 মানুহৰ মই মুখ্যমন্ত্ৰী আৰু সকলোকে একে দৃষ্টিৰে চাই সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস যিটো মোদীজীয়ে এটা আমাক প্ৰেৰণাদায়ী কথা ক'লে তাকে অনুসৰণ কৰি তেখেতে কাম কৰি আছে অন্তোদয় লক্ষ্য আমাৰ যে সমাজৰ আটাইতকৈ পিছপৰা মানুহৰ উন্নয়ন হ'ব লাগে আজি আটাইতকৈ বেছি যদি ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী আছে মাইনৰিটি মানুহ আছে আজি স্কুল খুলি আছে মাইনৰিটি অঞ্চলত খুলি আছে কলেজ খুলি আছে মাইনৰিটি অঞ্চলত খুলি আছে কাৰণটো কি যে মাইনৰিটি ল'ৰা ছোৱালী পঢ়া শুনা কৰিব লাগে মাইনৰিটি ছোৱালীও পঢ়িব লাগে ইঞ্জিনিয়াৰ হ'ব লাগে ডক্টৰ হ'ব লাগে উকিল হ'ব লাগে শুনি আছো মই কিন্তু হৈ আছে না শুনি নহয় হৈও আছে মই আকৌ ঘূৰি আহিব খুজিছোঁ এটা প্ৰশ্ন মানৱ ডেকাৰ সমষ্টি লখিমপুৰৰ কিবা হৰণ ভগন হৈছে নেকি আপুনি মোক যেনেকৈ প্ৰশ্ন কৰি আছে মইতো এইটো এক্সপাৰ্ট নহয় না বাট ইউ হেভ ডান ইট আপুনি এইটো কৰিছে আপুনি তেনেকৈ কিয় কয় দাদা নাপায় নহয় তেনেকৈ ক'ব কাৰণ সকলোৱে জানে আজি মুখ্যমন্ত্ৰীয়েও সেই কাছাৰৰ দলটো আপোনাৰ ওচৰলৈ পঠাইছে যে কি ক'ব লগা আছে অশোক সিংগালক কওক মুখ্যমন্ত্ৰীটো আপোনাক কোৱা নাই যে মোৰ তাত কিয় পঠাইছে ময়ো আপোনাক কোৱা নাই তেখেত আহিছে তাত মিউনিচিপালিটিত ইলেকশ্যন হ'ব লাগে শিলচৰ মিউনিচিপালিটিত দেৰগাঁৱৰ পৰা SC-টো কিয় উঠাই ল'লে ভৱেন ভৰালী অগপৰ প্ৰতিনিধি তেওঁৰ সমষ্টি নোহোৱা হৈ গ'ল দেৰগাঁৱত SC আছিল নেকি আগত SC আছিলে মই নাজানো নহয় এইবাৰ কি SC নাই নেকি খচৰাত SC উঠি গ'ল মই নাজানো মই আগত SC আছিল এইটোৱে নাজানো আজিহে মানে মোৰ মানে ইয়াত আহিলে মোৰ ইমান জানকাৰী নাছিল যোৰহাটৰ প্ৰিয় দৰ্শক এইটো নহয় যে অশোক সিংঘাল ইজ এ ভেৰি হাৰ্ড নাট টু ক্ৰেক কিন্তু ভাও ধৰিলে আপুনি অসুবিধা হৈ যায় গোটেই সমাজ জুৰি এই মানুহজনে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ কাম কৰি আছে আৰু আজি ষ্টুডিঅ'ত কৈছে যে কৃষ্ণ মই একো কৰা নাই প্ৰিয় দৰ্শক মই আকৌ সুধি যাম সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰতিটো কথা তেখেতে কি ক'ব মই নাজানো কিন্তু মই এটা ভিডিঅ' তেখেতক দেখুৱাব খুজিছোঁ চিফ মিনিষ্টাৰৰ এটা বাইট যিটো তেখেতে দেখা নাই চাই কৰিবই দোকানটোতো আজিৰ কাৰণে নহয় প্ৰায় 50 ইয়াৰ্ছ মানৰ কাৰণে চেজ হৈ গ'ল কংগ্ৰেছৰ আৰু এইখন যদি ডিলিমিটেশ্যন হৈ যায় তেতিয়াহ'লে কংগ্ৰেছৰ চকু দি ইমান পানী ওলাব যে বৰষুণৰ পানীও তাক বিট কৰিব নোৱাৰিব ধুমুহা বৰষুণত যিমান বৰষুণ হয় তাতকৈ কংগ্ৰেছৰ চকুৰ পানী বেছি হ'ব যদি এইখন হৈ যায় গতিকে প্ৰতিবাদটোতো স্বাভাৱিক সেইটো আমি কংগ্ৰেছেতো প্ৰতিবাদ কৰিবই দোকানটোতো আজিৰ কাৰণে নহয় প্ৰায় 50 ইয়াৰ্ছ মানৰ কাৰণে চেজ হৈ গ'ল কংগ্ৰেছৰ আৰু এইখন যদি ডিলিমিটেশ্যন হৈ যায়
তেতিয়াহ'লে কংগ্ৰেছৰ চকু দি ইমান পানী ওলাব যে বৰষুণৰ পানীও তাক বিট কৰিব নোৱাৰিব ধুমুহা বৰষুণত যিমান বৰষুণ হয় তাতকৈ কংগ্ৰেছৰ চকুৰ পানী বেছি হ'ব যদি এখন হৈ যায় গতিকে প্ৰতিবাদটো স্বাভাৱিক সেইটো আমি যিটো ভিডিঅ' আপুনি দেখা নাছিল সেই ভিডিঅ'টো মই আপোনাক দেখুৱালোঁ মুখ্যমন্ত্ৰীয়ে নিজে কনফিডেণ্টলি কৈছে যে 50 বছৰৰ কাৰণে দোকান বন্ধ কৰি দিলোঁ বন্ধ হৈ গ'ল ইলেকশ্যন কমিশ্যনৰ কি ইমান স্বাৰ্থ আছে যে কংগ্ৰেছৰ কাৰণে 50 বছৰলৈ দোকান বন্ধ কৰি দিব আৰু আপোনাৰ কি ইমান স্বাৰ্থ নাই যে কংগ্ৰেছৰ কাৰণে 50 বছৰ দোকান বন্ধ হৈ গ'ল কোন বেনিফিটেড হ'ব ইলেকশ্যন কমিশ্যন বেনিফিটেড হ'ব নে ভাৰতীয় জনতা পাৰ্টি বেনিফিটেড হ'ব ৰাজগুৰু ডাঙৰীয়া এটা কথা মই আপোনাক কওঁ আপোনাৰ লগত মোৰ সম্পৰ্ক প্ৰায় 30 বছৰ হ'ব হয় বেছিও হ'ব পাৰে 2 বছৰ বেছি হ'ব পাৰে আপুনি মোক বহুত সৰু কালৰ পৰা বিজেপি দলৰ লগত দেখিছে মই আৰএছএছ কেডাৰ থকাৰ পৰা দেখিছে 1992 তদানীন মানে মুখ্যমন্ত্ৰী মানে আমাৰ হিতেশ্বৰ শইকীয়া ডাঙৰীয়া বিধানসভাত যেতিয়া কৈছিল যে অসমত 30 লাখ বিদেশী আছে 2 দিন পিছতে হাজি মুজাফিৰ খানাত মিটিং হৈ তেখেতক কোৱা হৈছিল যে 24 ঘণ্টাৰ ভিতৰত ষ্টেটমেণ্টটো উইথড্ৰ কৰিব লাগে নহলে চৰকাৰখন ভাঙি দিয়া হ'ব বাধ্যত পৰি হিতেশ্বৰ শইকীয়া ডাঙৰীয়া ষ্টেটমেণ্টটো উইথড্ৰ কৰিছিল মনত আছে নে নাই আপোনাৰ আছে এই স্থিতিৰ পুনৰাবৃত্তি অসমত হ'ব নালাগে ৰাজনীতিক যেটো বাগজুৰি ভূমিপুত্ৰ খিলঞ্জীয়া মানুহৰ হাতত থাকিব লাগে অসমীয়াক ভাল পোৱা মানুহৰ হাতত থাকিব লাগে জিহাদিক সমৰ্থন নকৰা মানুহৰ হাতত থাকিব লাগে তে বেয়া কি হৈছে ইয়াত বেয়াটো একো হোৱা নাই বাৰম্বাৰ যিসকলে অসমৰ স্বাৰ্থৰ ওপৰত কুঠাৰাঘাত কৰে এই মানুহখিনিয়ে সকল বিৰোধিতা কৰি আছে তেখেতসকলৰ লগত আমাৰ ইমান প্ৰেম কেলে আপোনাৰ লগত মোৰ মতবিৰোধ থাকিলেও মই আপোনাক এই কাৰণে সেই শ্ৰদ্ধা কৰোঁ কাৰণ আপুনি আপোনাৰ স্থিতিত আজি দশকৰ পিছত দশক আপুনি দুটা জেনেৰেশ্যন সেকেন্ড জেনেৰেশ্যন আপুনি কাম কৰি আছে আপোনাৰ লগত মোৰ মত পাৰ্থক্য আছে কিন্তু সেই স্থিতিটোক মই শ্ৰদ্ধা কৰোঁ কথা হ'ল যে যিজন মানুহে হিতেশ্বৰ শইকীয়াক সেই ধমকিটো দিছিল হাজি মুছাফিৰ খানাৰ মিটিঙত সেইজন মানুহ নাম আছিল আব্দুল আজিজ আৰু বৰ্তমান তেওঁ বিজেপি দলৰ এজন সক্ৰিয় নেতা এই কথাটো আপোনাৰ লগতে মই দৰ্শকসকলক জনাই থলো নহয় ঠিক আছে স্থান কাল পৰিস্থিতি পৰিৱৰ্তন হয় তেওঁলোকে পৰিৱৰ্তন হৈছে তেওঁৰ পৰিৱৰ্তন অকল হোৱা নাই পৰিস্থিতিৰ পৰিৱৰ্তনৰ কাৰণে তেখেত পৰিৱৰ্তন হ'ল আজি ভাৰতীয় জনতা পাৰ্টিয়ে সৰুকে আৰম্ভ হোৱা দল 1980 ভাৰতীয় জনসংঘটো বিলয় হৈ গ'ল জনতা পাৰ্টিত হয় ডুৱেল মেম্বাৰশ্বিপ যেতিয়া ক'লে যে ডুৱেল মেম্বাৰশ্বিপ নচলিব জনতা পাৰ্টিত তেতিয়া ভাৰতীয় জনতা পাৰ্টি ওলাই আহিলে জনসংঘৰ মানুহখিনিয়ে ওলাই এপ্ৰিল 6 তাৰিখে 1980 চনত বম্বেত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা হ'ল তাৰপাতো আমি লাহে লাহে ক'বাত মাৰ খালো হাৰিলো ইলেকশ্যন হাৰুতেও যিটো দলে ফূৰ্তি কৰিছিলে যে আমাৰ এবাৰ সিকিউৰিটি ফৰফিট হোৱা নাই দুজন পাৰ্লামেণ্ট মেম্বাৰ আছিলে 1984ত ভাৰতীয় জনতা পাৰ্টিৰ দুজন পাৰ্লামেণ্ট মেম্বাৰ আছিলে পাৰ্লামেণ্টত ঠাট্টা কৰি ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলক কোৱা হৈছিলে যে হাম দো হামাৰে দো মিনছ অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদৱানী চ' হাম দো হামাৰে দো তেনেকুৱা এটা শ্লোগানো দিয়া হৈছিলে তাৰ পৰা অতিক্ৰম কৰি আৰু কাৰো দয়াত নহয় কষ্ট কৰি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ আমাৰ পূৰ্বপুৰুষসকলে যিসকলে ভাৰতীয় জনতা পাৰ্টি জনসংঘত কাম কৰিছিলে ত্যাগ আৰু তপস্যা কৰিলে তেখেতসকলৰ ত্যাগ আৰু তপস্যাৰ কাৰণে আজি এই দিন আহিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিচিনা ব্যক্তিক আমি প্ৰধানমন্ত্ৰী হিচাপে পালোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিচিনা ব্যক্তিক আমি অসমৰ মুখ্যমন্ত্ৰী হিচাপে পালোঁ আৰু ক'ত উন্নয়ন হোৱা নাই সিংহল ডাঙৰীয়া আপোনাৰ এইখিনি বক্তব্যৰ পৰা ইয়াৰ আগৰ যিখিনি আপুনি বক্তব্য উপস্থাপন কৰিলে যে হিতেশ্বৰ শইকীয়াক যিসকলে ধমকি দিছিলে সেইসকলৰ ক্ষমতা পুনৰাবৃত্তি হোৱাটো বিচাৰে নেকি আপোনালোকে কি বেয়া হৈছে এই খচৰাটো যদি সেইটো হয় তেতিয়াহ'লে এই কথাটো সকলোৱে জানি ল'ব লাগিব যে আপোনালোকৰ যিটো এজেণ্ডা সেই এজেণ্ডাৰ লগত
এই খচৰাখনৰ সম্পূৰ্ণ মিল আছে মোক কিছু সময় দিয়ক 15 দিন 20 দিন মোক দিয়ক মইতো অধ্যয়ন কৰিব লাগিব খচৰাটো আপুনি মোক 20 দিন পিছত মাতক মই ভালকে ক'ব পাৰিম মই অধ্যয়ন কৰিলো এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেলৰ মজিয়ালৈ পুনৰ ঘূৰি আহিছো বিষয় সমষ্টিৰ পুনৰ নিৰ্ধাৰণ আৰু আজি আমাৰ অতিথি পৌৰ মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া কেৱল যে বিৰোধী পক্ষ অসন্তুষ্ট সেইটো নহয় বৰঞ্চ বিজেপিৰ ভিতৰতো বহুত অসন্তুষ্টি আছে ৰঞ্জিত দত্তৰ সমষ্টিটো ৰিজাৰ্ভ কৰি পেলালে তেওঁ মুখেৰে একো কোৱা নাই কিন্তু সন্তুষ্ট যে নহয় সেই কথাটো ধৰিব পাৰি সুমন হৰিপ্ৰিয়াৰ সমষ্টি ৰিজাৰ্ভ তেওঁ যে সন্তুষ্ট নহয় ধৰিব পাৰি কিন্তু বৰাক উপত্যকাত অসন্তুষ্টিটো প্ৰকাশ্য হৈ গৈছে আপোনাৰ পৰিমল শুক্লবৈদ্যৰ সমষ্টি গ'ল তাৰ পিছত ৰাজদীপ ৰয়ৰ সমষ্টিটো ৰিজাৰ্ভ কৰিলে এইবিলাকে তেওঁলোকক অসন্তুষ্ট কৰিছে আৰু বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ মাজত AIUDF সোমাই এতিয়া নতুনকৈ এটা তেওঁলোকক বেছি স্পৰ্শকাতৰ অৱস্থালৈ লৈ গৈছে আজি বিজেপিৰ নেতা কৰিমুদ্দিন বৰভূঞাৰ বিপৰীত পক্ষৰ যিজন আছিল প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু বিগত সময়ত তেওঁ ডেপুটি স্পিকাৰ আছিলে আমিনুল হক লস্কৰে আজি অভিযোগ কৰিছে যে বৰাক উপত্যকাত UDFৰ কেইজনমান নেতাই সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰিব খুজিছে আৰু সেই কেইজন UDF নেতাই বিজেপিৰ ডিক্টেশ্যন মতে চলে এই কথাটো সকলোৱে জানে মই কাৰো নাম নকওঁ তৃতীয় পক্ষ যেহেতু উপস্থিত নাই মই কাৰো নাম ক'ব খোজা নাই এতিয়া এই ধৰণে এটা সাম্প্ৰদায়িক পৰিস্থিতি আপোনালোকে বিচাৰিছে নেকি যে ইয়াত একদম কমিউনেল এটা সাংঘাতিক ধৰণৰ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হওক যাৰ পৰা আপোনালোকে নিৰ্বাচনী বৈতৰণি 24ত ওলাই যোৱাৰ কাৰণে সুবিধা হ'ব অসমেই হওক সেই আৰম্ভণি ভাৰতবৰ্ষৰ বাবে বিজেপিৰ এজেণ্ডা ৰাজগুৰু ডাঙৰীয়া ডেভেলপমেণ্ট বিকাশ সুৰক্ষিত অসম বিকশিত অসম স্বাৱলম্বী অসম নিজৰ ভৰিত থিয় হোৱা অসম আপুনি সোণোৱাল চাহাবৰ নিচিনা কথা কৈ আছে মই স্পেচিফিক কথাটো সুধিছোঁ যে আপুনি কওক যে 24ৰ বৈতৰণি পাৰ হ'বৰ বাবে আপোনালোকক দেশ জুৰি এটা সাম্প্ৰদায়িক পলাৰাইজেশ্যনৰ প্ৰয়োজন যিটো আপোনালোকে অসমত সৃষ্টি কৰিব খুজিছে নেকি আজি কংগ্ৰেছ নেতা ভূপেন বৰাইও কৈছে আনকি বিজেপি নেতা আমিনুল হক লস্কৰেও কৈছে যে UDFৰ কেইজন মানে ইয়াত সাম্প্ৰদায়িক বিষবাস্প বিয়পাব চেষ্টা কৰিছে আপুনি কথাই ক'ব নিদিয়ে নহয় মই কৈছোঁ আপুনি কওক মই আপোনাক সম্পূৰ্ণ সুবিধা দিম আপুনি যিটো কৈছে তাৰ পৰা মই একমত নহয় আচ্ছা সেইটো কওক মই একমত নহয় আপুনি যিটো ক'লে যে আপুনি সাম্প্ৰদায়িক বিচৰা নাই কিয় লাগে এইবিলাক কৰিব অসমত ভাৰতবৰ্ষত আমাৰ আকৌ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব অসমত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমি ভাল কাম কৰি আছোঁ আমাৰ চৰকাৰ আহি থাকিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিব আমিতো কোনো বেয়া কাম কৰা নাই অৰুণোদয় আঁচনি দিছোঁ দুখীয়া মানে আমাৰ আপোনালোকে কৰ্ণাটকতো দিছিল কিন্তু তাৰ পৰা কাম নহ'ল ঠিক আছে ক'ৰবাত ইলেকশ্যন হাৰা আৰু জিকা চলি থাকে শচীন তেণ্ডুলকাৰো 0ত আউট হয় তাৰ অৰ্থটো ইয়ে হৈ গ'ল নেকি যে শচীন তেণ্ডুলকাৰ বেয়া প্লেয়াৰ নেক্সট টাইম তাক টিমত ল'ব নালাগে ভাল খেলা মানুহ কেতিয়াবা 0ত আউট হয় শচীন তেণ্ডুলকাৰৰ অভিধাটো কংগ্ৰেছ দলৰ ক্ষেত্ৰতো খাটেনে খাটে কিয় নাখাটিব শুনক এই কংগ্ৰেছ বিজেপি আজি যিখিনি কথা আমি পাতি আছোঁ কংগ্ৰেছ দলেতো আছিল মইতো ক'লোঁ নহয় হাম দৌৰ হামাৰে দো 1984ত আমাক জোকাইছিলে যে হাম দো হামাৰে দো আপোনাৰ মনত আছে আমি যেতিয়া ৰাজনীতি কৰোঁ আপোনাৰতো মনত আছে না বহুত বাৰ মই আপোনাৰ লগত ট্ৰেভেল কৰিছোঁ তেতিয়া মানুহে কেনেকৈ ঠাট্টা কৰে বিজেপিৰ নাম ক'লে তলৰ পৰা ওপৰলৈ চায় আজিতো ইয়ে নহয় এই সৰু এটা জান আজিতো মহাসাগৰ হৈ গ'ল যিমান নদী আছে চব মহাসাগৰতে আহি আছে নিজৰ অস্তিত্ব হেৰুৱাই দিয়ে যেতিয়া মহাসাগৰত আহে চ' স্থান কাল পৰিস্থিতিত পৰিৱৰ্তন কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিয়ে সক্ষম হ'ল মই আপোনাক এটা ভিডিঅ' দেখুৱাম এতিয়া অখিল গগৈ ভিডিঅ' 2 বিজেপিয়ে বাৰম্বাৰ কৈ আছিলে যে খিলঞ্জীয়া জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে কিন্তু খিলঞ্জীয়া জনগোষ্ঠীৰ নহয় বিজেপিৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণেহে বিজেপিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ যে কৰিছে সমষ্টি পুনৰ্গঠনৰ যি মানচিত্ৰ সেয়া সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক আৰু বৰ্ণগতভাৱে দুষ্ট এটা মানচিত্ৰ ৰেচিয়েল এণ্ড কমিউনেল সাম্প্ৰদায়িক আৰু বৰ্ণগত
এইটো আপুনি বিশ্বাস কৰেনে কথাটো? চাওক, তেখেতে ষ্টাডি কৰা নাই। সন্মানীয় শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই এই খচৰাটো ষ্টাডি কৰা নাই। মই যদিও ষ্টাডি কৰা নাই, মানে ষ্টাডি কৰা নাই মানে হোৱা নাই যে মই চোৱাই নাই, এইটো ক'লেতো মানে ভুল হ'ব। মই ডিটেইলছত এনালিচিছ কৰা নাই। গাঁৱে গাঁৱে এটা গাঁও ধৰি ধৰি যিটো এনালিচিছ কৰিব লাগে এইটো মই কৰা নাই। কিন্তু 3-4টা কথা মই তেখেতে যিটো কৈছে তাৰ বিপক্ষে ক'ব খুজিছোঁ। BTCত 12খন আসন আছিলে, BTCত 15খন আসন হ'ল। BTC প্ৰধান জনগোষ্ঠী হ'ল বড়োসকল, ভূমিপুত্ৰ হয়নে নহয়? হয়। কাৰ্বি আংলঙত 4টা চিট আছিলে, এটা চিট বাঢ়িলে ৰিজাৰ্ভ হ'ল STৰ কাৰণে। এইটো ভূমিপুত্ৰ হয়নে নহয়? হয়। লখিমপুৰত এটা চিট বাঢ়িলে, তিনিচুকীয়াত এটা চিট বাঢ়িলে, গোলাঘাটত চিট কমি নগ'ল, ভূমিপুত্ৰ হয়নে নহয়? চিট কমিলে ক'ত? চিট কমিলে ধুবুৰীত এটা, বৰপেটাত 2টা, নগাঁৱত এটা, কাছাৰত এটা, কৰিমগঞ্জত এটা আৰু শিৱসাগৰত এটা। শিৱসাগৰ বাদ দি বাকীবোৰ কি ভূমিপুত্ৰ নহয় নেকি? কেনেকৈ ভূমিপুত্ৰ হ'ব? ধুবুৰী, কৰিমগঞ্জ, বৰপেটা এইবোৰ কি ভূমিপুত্ৰ নহয়? যিটো চিট নোহোৱা হৈছে মই ভাবোঁ ভূমিপুত্ৰ নহয়। তেখেতৰ দৃষ্টিত এইসকল ভূমিপুত্ৰ। অখিল গগৈ ডাঙৰীয়াৰ মানে চিন্তাত তেখেতসকল ভূমিপুত্ৰ। এইকাৰণেতো তেখেতে কৈ আছে যে এইটো ভূমিপুত্ৰসকলৰ চিট নোহোৱা হৈছে, খিলঞ্জীয়ৰ স্বাৰ্থত আঘাত হৈছে। মইতো কোৱা নাই। আপুনি এদিন তেখেতক মাতি প্ৰশ্ন কৰিব যে মানে কাৰ স্বাৰ্থত আঘাত হৈছে। কৰিমগঞ্জ আৰু শিলচৰৰ যিসকল মুছলমান বা হিন্দু তেওঁলোক অসমৰ হয়নে নহয়? অসমততো আছে, অসমত নাই। তেওঁলোক সেই জেগাৰ মানুহ হয়নে নহয়? হয়তো। তেতিয়াহ'লে যিখন চিলেট ডিষ্ট্ৰিক্ট ভাঙি পেলাই একাংশ পাকিস্তানত পৰিল আৰু একাংশ ভাৰতত পৰিল, তেওঁলোকতো সেই ভূমিৰেই মানুহ। আপুনি মানে আপোনাৰ সদায় গ'ল পোষ্ট আপুনি চেঞ্জ কৰি থাকে। মই গ'ল পোষ্ট চেঞ্জ কৰা নাই, আপুনি কৰি আছে। আপুনি আৰম্ভ কৰিলে কাৰ কথা দি আপুনি ভিডিঅ' এটা মোক দেখুৱালে। কাৰ ভিডিঅ' দেখুৱালে? শিৱসাগৰ জিলাৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ ভিডিঅ' দেখালে। তাত তেখেতে যিটো প্ৰশ্ন উত্থাপন কৰিলে মোক ক'লে যে কি কয়। মই মোৰ কথাটো ক'লোঁ। বৰাক ভেলীটো অহা নাই, তেখেতেও বৰাক ভেলীৰ কথা কোৱা নাই, ময়ো বৰাক ভেলীৰ কথা কোৱা নাই। আপুনি আকৌ এইটো নতুন গ'ল পোষ্ট চেঞ্জ কৰি দিলে যে এই হয় নে নহয়। তেখেতে যিখিনি কৈছিল তাৰ উত্তৰ মই দিলোঁ। এতিয়া নতুনকৈ যদি আপুনি প্ৰশ্ন ৰেফাৰেঞ্চত কৈছোঁ কথাটো যে বৰাক ভেলীত যিসকল আছে তেওঁলোক এতিয়া সেই মাটিৰ মানুহ, সেই মাটিতে আছে তেওঁ। মই কি ক'লোঁ যে অসমীয়াইক ভাল পোৱা, অসমীয়াইক সন্মান দিয়াৰ কাৰণে কাম কৰা, অসমীয়াই স্বাৰ্থত কাম কৰা আৰু জেহাদীক সমৰ্থন নকৰা সকল খিলঞ্জীয়া। অসমী আইক মই ভাল পাওঁ আৰু অসমী আইক অসমৰ সকলোৱে ভাল পায়। সকলোৱে ভাল নাপায় নহয়, এইটো কোনে কৈ দিলে আপোনাক? অসমীয়াই ভাল পায়, মই নাপায়। অসমীয়াসকলে ভাল পায়। নহয়, অসমী আইক সকলোৱে ভাল নাপায়, আপুনিতো নাজানে। তেতিয়া মই আকৌ কৈছোঁ যে অসমীয়াসকলে যিসকল মোৰ নিচিনা অসমীয়া তেওঁলোকে অসমীয়া আইক ভাল পায়, অসমীয়া জাতিক শ্ৰদ্ধা কৰে, ভাৰতীয় সংস্কৃতিক শ্ৰদ্ধা কৰে। কিন্তু মোৰ নিচিনা কিছুমান অসমীয়া আলফাকো সমৰ্থন কৰিছিলে এটা সময়ত, ভুল হওক ভাল হওক। তাৰ কাৰণে আপুনি কি জেহাদীকো সমৰ্থন কৰে? নহয়, মই এই কথাটো ক'ব খুজিছোঁ। আপুনি আলফা বিদেশৰ সহায় লৈ ভাৰতক বিচ্ছিন্ন কৰিব পৰা শক্তি জেহাদীতকৈ কোনো গুণে কম নহয়। এতিয়া কথাটো হ'ল যদি আপুনি কৰিছিল আপুনি ভুল কৰিছে। নহয়, সেইটো ভুলেই হওক ভালেই হওক, তাৰ কাৰণে কি গোটেই জাতিটো বা সেই জনসমষ্টিটোক জগৰীয়া কৰিব পৰা হয় নে নহয়? আপুনি ক'ৰ কথা ক'ত টানি আছে মই নাজানো। মোৰ কথা মই আপুনি কৈছে যে কিছুমান মানুহ জেহাদী হৈছে, গতিকে এই গোটেই মানুহখিনি মই কোৱা নাই জেহাদী হৈছে বুলি। মই কোৱা নাই জেহাদী হৈছে বুলি। জেহাদীক সমৰ্থন কৰে, জেহাদী মানসিকতাক সমৰ্থন কৰে, পাকিস্তান জিকিলে ভাল পায়, এইসকল কেনেকৈ ভূমিপুত্ৰ হ'ব? সেইটো আপোনাৰ সৰুৰে পৰা পোৱা শিক্ষা। আপুনি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত আপোনাৰ 2টা জেনেৰেশ্যন, 3টাও হ'ব পাৰে মই নাজানো, কিন্তু 2টা জেনেৰেশ্যন মই দেখিছোঁ আপোনাৰ। 3 নম্বৰ জেনেৰেশ্যন। আপোনাৰ ঘৰত সেইটোৱে চৰ্চা হৈ আছে। গতিকে আপোনাৰ সেই চিন্তাটো মই কেতিয়াও হেৰি নকৰোঁ, অশ্ৰদ্ধা নকৰোঁ, কিন্তু মই সেইটো ডিনাই কৰোঁ।
কৰিব পাৰে গণতন্ত্ৰত এই অধিকাৰ আপোনাৰো আছে মোৰো আছে এতিয়া কথাটো হ'ল যে কেইজনমান ল'ৰাই চীনলৈ গৈ বা বাংলাদেশত কেম্প কৰি বা ভূটানত কেম্প কৰি ইয়াত অশান্তিৰ সৃষ্টি কৰিলে তাৰ বাবে মোৰ নিচিনা অসমীয়া মানুহক আপুনি জগৰীয়া কৰিব নেকি যে মই সেই মানসিকতাৰ মানুহ তেখেতসকলে এটা পন্থা অৱলম্বন কৰিলে কিবা এটা বেলেগ চিন্তাৰ কাৰণে যেতিয়া দেখিলে যে কোনো পদে ইয়ে নহয় তেখেতসকলৰ এটা সুকীয়া চিন্তা হৈ গ'ল বেলেগ কথা কিন্তু এই অকল আমাৰে ল'ৰা আৰু আমি বিচাৰিছোঁ যে বেছিভাগ বুলখুটিলৈ ঘূৰি আহিল যিসকল বাহিৰত আছে এই সকলো আহিব লাগে কনচেপ্ট নহয় না দুটা কনচেপ্ট এক নহয় মৌলবাদী চিন্তা লাভ জেহাদ অধিক সন্তান জন্ম দি ইয়াৰ ভূমি আৰু ইয়াৰ মানে সম্পদৰ ওপৰত অধিকাৰ কৰি লোৱা য'ত য'ত মানে এই সংখ্যা বাঢ়িছে তাততো হিন্দুৰ সংখ্যা কমি গৈছে ধুবুৰীত কিমান সংখ্যা আছিলে দেশ বিভাজন কাৰ নামত হৈছিলে ধৰ্মৰ নামত দেশ বিভাজন হ'ল আৰু আকৌ আপোনালোকে এই কথাবিলাক আৰম্ভ কৰিছে আপোনালোকে আৰম্ভ কৰিছে নহয় আমি কৰা নাই নহয় আপোনাৰ নিচিনা বুদ্ধি মানে জনা মানুহে যেতিয়া এই কথাবোৰ কয় তেতিয়াতো মনত কষ্ট লাগে আজি ধুবুৰীত কিমান আছিলে হিন্দু মানুহ কিমান আছিলে ধুবুৰীত আজি কিমান আছে মানকাচৰত কিমান হিন্দু আছে আজি বৰপেটাত কিমান হিন্দু আছে আজি গোৱালপাৰাত কিমান হিন্দু আছে শুনক আপোনালোকে ইউনিটবোৰ সৰু আপোনালোকৰ গাত দোষ নিদিওঁ ইউনিটবোৰ সৰু কৰি পেলালে আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্ট হিচাপ কৰক ওলাই যাব আনডিভাইডেড দৰং ডিষ্ট্ৰিক্ট হিচাপ কৰক ওলাই যাব যেতিয়া ইউনিটবোৰ সৰু হৈ যায় তাত কোনোবা এটা পপুলেশ্যন বাঢ়ি যাবই এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেলৰ মজিয়ালৈ পুনৰ স্বাগতম আৰু আজিৰ অতিথি অশোক সিংঘল বিষয় সমষ্টি পুনৰ নিৰ্ধাৰণ সিংঘল ডাঙৰীয়া আমাৰ সময় খুব কমি আহিছে মই সোনকালে যাম গৌৰৱ গগৈ কলিয়াবৰ সমষ্টি গৌৰৱ গগৈ ৰাষ্ট্ৰীয় পৰ্যায়তো এটা এখন চিনাকি মুখ হৈ পৰিছে গৌৰৱ গগৈ ঘৰুৱাবৰ কাৰণে আপোনালোকে 3টা সমষ্টি তাৰ পৰা কাটি নিলে নি নগাঁৱত জাপি দিলে আৰু নগাঁৱৰ 3টা বিজেপিৰ প্ৰভুত্ব থকা সমষ্টি কলিয়াবৰত জাপি দিলে ইয়াৰ ফলত গৌৰৱ গগৈৰ লোকচান হৈছে কিন্তু প্ৰদ্যুৎ বৰদলৈ লাভ হৈছে কাষৰীয়া নগাঁৱত এই যে বান্দৰে পিঠা ভগোৱা খেলটো কিয় কৰিলে কোনটো সমষ্টি ক'লে নগাঁও কলিয়াবৰ যিটো কাজিৰঙা হ'ল কাজিৰঙা যিটো হ'ল কি হ'ল তাত যিটোত কংগ্ৰেছৰ প্ৰভুত্ব আছিল 3টা সমষ্টি নগাঁৱৰ পৰা আপোনালোকে কলিয়াবৰ কাজিৰঙাৰ পৰা লৈ গুচি গ'ল নগাঁৱলৈ আৰু নগাঁৱত 3টা সমষ্টি আছিল বিজেপিৰ প্ৰভুত্ব থকা সেই 3টা সমষ্টি কাজিৰঙাত দি দিয়া সব যদি একে ৰাখিব লাগে তে ডিলিমিটেশ্যন কৰাৰ প্ৰয়োজন কি আছে মইতো ধৰিব পৰা নাই বুজিছোঁ দ্যাট ইজ জাষ্টিফাইড সব যদি একে ৰাখিব লাগে ডেইলি যদি আলু পিটিকা দি আপুনি ভাত খাই আছিলে তেতিয়া আপুনি কিয় ক'লে আজি বেলেগ সাজে খাক মানে খাম ঠিক কৈছে এইটো বেলেগ সাজ খাম যদি আলু পিটিকা এটা যুক্তি থাকিব লাগিব তেতিয়া আলু পিটিকা বাদ দি বেগনা পিটিকা খাওক ঠিক বুজি পালোঁ কিন্তু বেগনা পিটিকা আলু পিটিকা খাই আছিল আৰু ক'লে যে সাজটো বদলাই খাম তেতিয়াও আলু পিটিকা খাই তেতিয়া দৰকাৰ কি আছিলে নক'লে হ'লেহেঁতেন তাৰমানে গৌৰৱ গগৈক দুৰ্বল কৰাত আপোনাৰ কোনো লক্ষ্য নাই আৰু প্ৰদ্যুৎ বৰদলৈক শক্তিশালী কৰাটো আপোনাৰ কোনো লক্ষ্য কোনে শক্তিশালী হ'ব কোনে দুৰ্বল হ'ব কোন ইলেকশ্যনত জিকিব কোন ইলেকশ্যনত হাৰিব এইটো সিদ্ধান্ত কি ইলেকশ্যন কমিশ্যনে কৰিব পাৰে নেকি বা ইয়াত বহি মই আৰু আপুনি কৰিব পাৰোঁ নেকি এইটো ৰাইজে কৰিব ৰাইজে যাক ৰায়দান দিব ভোটদান দিব গৌৰৱ গগৈটো ডাঙৰ নেতা তেখেতেতো কয়ে সদায় যে মইতো ৰাষ্ট্ৰীয় স্তৰৰ নেতা তেখেতটো কিবা দায়িত্বটো আছে পাৰ্লিয়ামেণ্টত আছে কি আছে মই নাজানো কিন্তু ভাল দায়িত্বতে আছে কংগ্ৰেছ দলৰ চ' তেখেতটো অসমৰ যিকোনো সমষ্টিত উঠিলে জিকিব পৰা পৰিৱেশ আছে নহয় সিংঘল ডাঙৰীয়া 45 মিনিট সময়ৰ 41 মিনিট গ'ল আৰু আমি অলপমান সময় পাম আপুনি মোক মাতিছিলে মানে কি গুৱাহাটী পানী যোগানৰ কথা আৰু কৃত্ৰিম বানপানী 1 মিনিটতো নাপাতিলে কথাবোৰ মই সময় হ'লে পাতিম কিন্তু দৰ্শকসকলৰ মই এইখিনিতে দৃষ্টি আকৰ্ষণ কৰিব খোজোঁ 45 মিনিটৰ 41 মিনিট সময় সিংঘল ডাঙৰীয়াই ইলেকশ্যন কমিশ্যনৰ খচৰাখন সুৰক্ষা দি থাকিলে ডিফেণ্ড কৰিলে তেখেত ইলেকশ্যন কমিশ্যনৰ স্প'ক্স পাৰ্চন নে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী এইটো এটা সন্দেহ ৰৈ গ'ল কাৰণ সকলোৱে কথাটো জানে লুৰিণজ্যোতি গগৈয়ে স্পষ্টভাৱে কৈছে সংবাদমেলত যে অশোক সিংঘালে নিৰ্মাণ কৰিছে এইখন খচৰা এতিয়া মই অশোক সিংঘাল ডাঙৰীয়াক এটা ভিডিঅ' দেখুৱাব খুজিছোঁ অখিল গগৈৰ ভিডিঅ' 5
অহা 11 তাৰিখৰ দিনা 11 তাৰিখৰ ভিতৰত আমগুৰিৰ মানুহে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াত যে আপত্তি প্ৰদৰ্শন কৰিব লাগে সেই প্ৰদৰ্শন কৰিব আৰু অহা 20 আৰু 21 তাৰিখৰ দিনা গুৱাহাটীলৈ যেতিয়া আহিব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া তেতিয়া আমগুৰিৰ পৰা যাতে হাজাৰ হাজাৰ মানুহ গৈ গুৱাহাটী কপাই তুলি কোনো পৰ্যায়ে যাতে আমগুৰি বিধানসভা সমষ্টিটো কৰ্তন কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই আমগুৰিবাসী ৰাইজক আহ্বান জনাইছোঁ। যদি এইটো সঁচা হৈ উঠে যে হাজাৰ হাজাৰ মানুহে যদি ইলেকশ্যন কমিশ্যনৰ টিমক ঘেৰাও কৰে তেনেহ'লেতো পৰিস্থিতিটো বেয়া হ'ব। এইটো গণতান্ত্ৰিক দেশ আপোনাৰ কথা কোৱাৰ কাৰণে এইটো খচৰাটো যিটো দিলে এইটোতো ড্ৰাফ্ট খচৰাহে ড্ৰাফ্ট এই ড্ৰাফ্টক কৰাৰ কাৰণে আপোনাৰ যদি কিবা অজুৰ আপত্তি আছে আপোনাৰ কিবা যদি ক'ব লগা আছে ক'ৰবাত ভুলবশতঃ এটা গাঁও যিটো সোমাব নালাগিছিল এইটো সোমাই গৈছে বা পঞ্চায়ত এটা সোমাই গৈছে বা অঞ্চল বিশেষ এটা সোমাই গৈছে বা কিবা সমষ্টিৰ নামে ভুল হৈ গৈছে তাৰ কাৰণে ক্লেইমছ এণ্ড অবজেকশ্যন কৰাৰ কাৰণে শুদ্ধ দিয়াৰ কাৰণে সুযোগ এটা আছে 11 তাৰিখলৈ আৰু ইলেকশ্যন কমিশ্যনটো কোনো ৰাজনৈতিক দল নহয় হাজাৰ মানুহ যাব নালাগে ইলেকশ্যন কমিশ্যনটো কাগজ এটাহে ল'ব তাত জিন্দাবাদ মুৰ্দাবাদ ক'লে তাত যদি কাবাৰ প্ৰভাৱ দেখাব খোজে যে আমি মানে 1000 মানুহ লৈ আহিছোঁ আৰু কোনোবাই যদি ভাবে যে ভাৰতৰ ইলেকশ্যন কমিশ্যন কপি যাব এই গণতন্ত্ৰ ইমান কমজোৰ হোৱা নাই যে 1000 মানুহ আনি কোনোবাই ভাৰতৰ গণতন্ত্ৰক ৰক্ষা কৰা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক ভয় ভাবুকি দেখুৱাই যি বিচাৰে এইটো কৰাই ল'ব পাৰিব। এইটো বিজেপিয়ে পাৰে কৰিব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক ভয় ভাবুকি দেখুৱাই এইটোতো কামটো আপোনাৰ কৰিব পাৰে। এইটোতো ইলেকশ্যন কমিশ্যনৰ শেহতীয়া কাৰ্যকলাপৰ পৰা তাৰ অৰ্থটো হ'ল আপুনি ভাৰতীয় গণতান্ত্ৰিক প্ৰক্ৰিয়াত বিশ্বাস নকৰে। মই 100% বিশ্বাস কৰোঁ কাৰণে মই ভয় খাইছোঁ যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক বৰ বেয়াকৈ ব্যৱহাৰ কৰা হৈছে। সিংহল ডাঙৰীয়া কাইলৈ বৰাকত এটা প্ৰতিবাদী কাৰ্যসূচী আছে। প্ৰতিবাদী কাৰ্যসূচী আপোনাৰ মতে কি হ'ব আপুনি কি ভাবে কথাটো? চাওক প্ৰতিবাদী কাৰ্যসূচী হওক কিন্তু ডেমক্ৰেটিক ভেলিউজ যিটো আছে তাক ৰক্ষা কৰি সন্মান জনাই আমি কথাবোৰো ক'ব লাগে কামবোৰো কৰিব লাগে। হয় আচ্ছা কাইলৈ বৰাকৰ কাৰ্যসূচী প্ৰসংগত আপুনি কি কাৰ্যসূচী বৰাক বন্ধ দিছে কাইলৈ ঠিক আছে বন্ধ দিছে ইমান মানে টেনশ্যন কৰিব লগা কি আছে তাত বন্ধ দিছে 12 ঘণ্টা বন্ধ হ'ব 24 ঘণ্টা বন্ধ হ'ব তাৰপিছত খুলি যাব তাত টেনশ্যন কৰিব লগা কি আছে? কিন্তু টেনশ্যনটো আপোনাৰ বৰাকৰ পুলিচ প্ৰশাসনে যিটো কাৰ্যকলাপ আৰম্ভ কৰিছে ফ্লেগ মাৰ্চ আৰম্ভ কৰি দিছে ৰাস্তাত যিটো একদম যুদ্ধকালীন পৰিস্থিতি এটা আপুনিহে কৈছে কথা নহয় এতিয়া এই ষ্টুডিঅ'ত বহি আমি ডিজিপিৰ ভূমিকাটো লৈ ল'ম নেকি? নলওঁ কিন্তু জনগণৰ এজনৰ ভূমিকাটোতো আমি ল'ব পাৰোঁ। বাবা মই কি ক'লোঁ আপুনি কি বিচাৰে এইটো আপোনাৰ কথা মই কি বিচাৰোঁ মোৰ কথা কিন্তু তাত দায়িত্বশীল IPS এজন বহি আছে GP সিং ডাঙৰীয়া অসমৰ DGP হৈ তেখেতে গোটেই বস্তুটো চাই যিটো ব্যৱস্থা ল'ব লাগে এইটো লৈছে। অগণতান্ত্ৰিক ব্যৱস্থা লৈছে নেকি? পুলিচ মেনুৱেলৰ বাহিৰৰ ব্যৱস্থা লৈছে নেকি? CRPCৰ বাহিৰৰ ব্যৱস্থা লৈছে নেকি? তেতিয়া অগণতান্ত্ৰিক হৈছে। সংবিধানে দিয়া অধিকাৰ মতে যদি DGP আৰু পুলিচে কাম কৰি আছে অগণতান্ত্ৰিক যদি হোৱা নাই আমি কথা পতাৰ দৰকাৰ নাই নহয়। ধন্যবাদ সিংহল ডাঙৰীয়া। আজি ফুটা পানীৰ পাইপৰ কথা পাতিব নোৱাৰিলোঁ আজি পাহাৰৰ শিল ভঙাৰ কথা পাতিব নোৱাৰিলোঁ অথবা গুৱাহাটীৰ বানপানীৰ কথা পাতিব নোৱাৰিলোঁ। ভৱিষ্যতৰ দিনবিলাকতো এনেকুৱা কথা নাপাতিব পাৰিলে ভাল পাম। গুৱাহাটীৰ গুৱাহাটীৰ পাইপেদি পানী আহক ভালকৈ গুৱাহাটীৰ আবতৰীয়া বানপানী নহওক কিন্তু নিৰ্বাচন আয়োগৰ খচৰাখন আপুনি যি ধৰণে সুৰক্ষা দিলে তাৰ পৰা আজি আৰু অসমৰ মানুহৰ বুজি পাবলৈ বাকী নাই যে এইখন আপুনি যথেষ্ট কষ্ট কৰি বিজেপিৰ এজেণ্ডা সম্পূৰ্ণ প্ৰতিফলিত কৰি এইখন প্ৰস্তুত কৰিলে। বিজেপিৰ এজেণ্ডা দেশৰ মংগল বিজেপিৰ এজেণ্ডা দেশৰ উন্নয়ন বিজেপিৰ এজেণ্ডা ভাৰতক বিশ্বগুৰু কৰা তাত এই সৰু সৰু কথাবোৰ আহি নপৰে। বহুত ধন্যবাদ সিংহল ডাঙৰীয়া। নিৰ্বাচন আয়োগে কেতিয়াবা আপোনাক হয়তো মুখপত্ৰ হিচাপেও গ্ৰহণ কৰিব পাৰে। এতিয়া নকৰে বয়স গ'লতো এইটো চাকৰি আৰু নাপাওঁ মই। থেংক ইউ বহুত ধন্যবাদ।